এজনী কণমানিৰ হাতটো দেখিছে একেবাৰে অৱস্থা বেয়া, আঙুলিবিলাক ফুলা ফুলা। এনেদৰে এই বিষত থাকিব নোৱাৰে, চিঞৰি দিয়ে। আজি আপোনাৰ 4.5 বছৰে সজ্জাগত হৈছে এনেদৰে। আৰু মুখৰ আগত আছে 1 বস্তা ৰিপৰ্ট, য'ত নেকি মাক দেউতাকে চিকিৎসা কৰি আজি হাৰি গৈছে। ছোৱালীজনী কেৱল হাতখনেই নহয়, আপুনি যদি গোটেই সৰ্ব শৰীৰটো চাই চাওক, ভৰি চাওক, ভৰি আপোনাৰ একদম গাঁঠিৰ দেখিছে কেনেদৰে ফুলি ফুলি গৈছে, ভৰিবিলাক চিয়া হৈ গৈছে, অৱস্থা একেবাৰে বেয়া। তাই বয়স হৈছে এতিয়া 8 বছৰ আৰু আজি 4.5 বছৰ ধৰি এনেদৰে তাই শুই আছে। আৰু তাইৰ নাম হ'ল জোনালী দলে। আৰু এই কণমানিজনী ঘৰলৈ আহিব লাগিব, আপুনি আহিবলৈ হলে এনেকুৱা এডাল হাকু বগাই আহিব লাগিব। এডাল কোনো নদীৰ ওপৰত থকা হাকু নহয়, সিহঁতৰ য'ত মেইন ৰাস্তাটো আছে, ৰাস্তাৰ পৰা ঘৰলৈ অহা এডাল হাকু হয়। কাৰণ তলত গোটেই বানপানী হৈ আছে। যিটো জেগাৰ নাম আপোনালোকে শুনিছিলে, যিটো গোলাঘাট জিলাৰ বংকল বুলি কৈছিলে, য'ত বানে বিধ্বস্ত কৰি পেলাইছিলে, তেনেকুৱা এটা অঞ্চলতে, সেই অঞ্চলটোতে আছে জোনালী দলে ঘৰ। আৰু মই আহিছো তাইৰ ওচৰলৈ আজি তাইক কিছু খবৰ কৰাৰ লগতে অলপমান সহায়ৰ হাত আগবঢ়াবলৈ। জোনালী দলে শুই আছে, এজনী 8 বছৰীয়া ছোৱালী বিকল হৈ, মানে অৱশ হৈ শুই আছে আজি 4.5 বছৰ। আৰু এজনী হ'ল মাক, যিজনী মাতৃয়ে আজি 4.5 বছৰে এজনী ছোৱালীৰ কাৰণে যুঁজি আছে চিকিৎসা। ক'ত চিকিৎসা কৰিলা? প্ৰথম লকডাউনত যোৰহাটত, তাৰপিছত গুৱাহাটী নিবলৈ ক'লে, গুৱাহাটীলৈ নিলে। তাৰপিছত আকৌ খোজকাঢ়ি দৌৰি স্কুললৈ যায় হলে। তাৰপিছত আকৌ হোৱা দেখি তাৰ দেউতাকে আকৌ নিলে ডক্তৰ। মানে জন্মৰ পৰা ঠিকে আছিলে ন? জন্মৰ পৰা দৌৰি ফুৰে 4 বছৰলৈকে ঠিকে আছিলে। তাৰপৰা 4 বছৰতে বেমাৰটো লাগি গ'ল। এনেকে গাঁঠি বিলাক ফুলি এতিয়া খোজ চোজ কাঢ়িব নোৱাৰে, দাঙি দিব লাগে। 4.5 বছৰ তোমালোকে এনেকেই লৈ ফুৰিছা? হা? চিকিৎসা কৰি একো সুফল পোৱা নাই? তাৰ বেমাৰটো জিকি গৈছে, আমি হাৰি গৈছো। বেমাৰটো জিকি গৈছে, সিহঁতি হাৰি গৈছে। এটা বহুত ডাঙৰ কথা কল, এটা বেমাৰটো জিকি গৈ আছে, কিন্তু সিহঁতি হাৰি গৈ আছে। তোমালোকৰ সকলো বিক্ৰী কৰি শেষ হৈ গল? একো নাই। দেউতাকে কি কৰে? দেউতাকে দিন হাজিৰা কৰি খায়। আজি এতিয়া দেউতাক নাই? পানী আহি পেলাই কাম কৰিব নোৱাৰি পেলাই বেছি দিন নাই হয়, এসপ্তাহ মানুহ হৈছে কামলৈ গৈছে ন? আৰু তাই মেডিচিন চেডিচিনো কিনিব পৰা নাই চাগে? হা? বহুত দিগদাৰী হৈ গৈছে চলিবলৈ, হয় নাই? আচৰিত কথা। এজনী ছোৱালী, কণমানি ছোৱালী ভৱিষ্যত গঢ় দিবলৈ যাওঁতে এখন ঘৰ যেন শেষ হোৱাৰ পথলৈ গতি কৰিছে। এইখন জোনালীৰ মুখখন চাওঁ, হাতটো অতৰাই দিয়া। তাই মুখ নেদেখায়। নেকান্দিবা, কিয় কান্দিছা জোনালী? তোমাক ভাল কৰি দিম নহয়। চাওঁ কান্দিছে তাই, চাওঁ তাই ভয় কৰিছে বেজি দিওঁ বুলি। বেজি নিদিওঁ নহয়। আই ঐ দেহি, এজনী হ'ল জোনালী। এনেদৰে তাই শুই আছে আজি 4.5 বছৰ ধৰি। এজনী ছোৱালীৰ যে জীৱনৰ কষ্ট দেখি আজি মিষ্টাৰ বিটো সঁচাকে দুখ লাগিছে। নাজানো ছোৱালীজনীক সুস্থ কৰিব পাৰো নে নোৱাৰো, কিন্তু সিহঁতৰ যি ঔষধ কিনিবলৈ পইচা কমি গৈছে, অলপমান কিবা এটা সহায় কৰি থৈ যাবলৈ আজি চেষ্টা কৰিব মিষ্টাৰ বিটোৱে। মই আহিলো, হঠাতে মোৰ এজনে মাতি পঠিয়ালে, ভৱেশ মৰাং বুলি ইয়াৰে হয়, যে বিটুদা আহক, এজনী ছোৱালী আছে, বহুত কষ্টত তাই জীয়াই আছে। অলপমান দেখালো, লগতে গম পালো যে সিহঁতৰ যি তাই কণ্টিনিউ ঔষধ খুৱাই আছে, একো ফল পোৱা নাই ঔষধ খুৱাই। কিন্তু তথাপিতো ছোৱালীজনী কষ্টটো কমাবৰ বাবে কিছু ঔষধ তাই কিনিব দৰকাৰ হৈ আছে। এই ঔষধৰ বাবে যি পইচা কমি আছে, অলপমান মই তেওঁলোকক দি থৈ যাবলৈ চেষ্টা কৰিম। আৰু অনাগত দিনত যদি আমাৰ ট্ৰাষ্টটো গঠন হোৱাৰ পিছত এজনী ছোৱালী আমি সম্পূৰ্ণ চিকিৎসা দায়িত্ব লবলৈ চেষ্টা কৰিম। গতিকে আহিলো জোনালী দলেৰ ওচৰলৈ। আগৰজনী ছোৱালীৰ নাম আছিলে পূৰ্ণিমা দলে, তাই 11 বছৰ আছিলে। এজনী হ'ল জোনালী দলে, তাই বয়স হৈছে এতিয়া 8.5 বছৰ। তাইক যদি এটা জীৱন দিব পাৰো, মিষ্টাৰ বিটো সাৰ্থক হ'ব। আৰু জীৱন দিবলৈ চেষ্টা কৰিব মিষ্টাৰ বিটোৱে, চিকিৎসা কৰিবলৈ চেষ্টা কৰিম মিষ্টাৰ বিটোৱে। কাৰণ যেতিয়াই মানুহ হাৰি যায়, সৰ্বশ্ৰান্ত হৈ পৰে, তেতিয়াই মিষ্টাৰ বিটো সদায় দৌৰি আহে এনেকুৱা ল'ৰা ছোৱালীৰ ওচৰলৈ। আজি মই তোমালোকক মেডিচিন কিনিবলৈ কিবা এটা বিশেষ দি থৈ গৈছো, মেডিচিন কিনিবা, চিকিৎসা কৰি থাকা। মই আছো, আহিম, মই খবৰ লৈ থাকিম ভৱেশৰ দ্বাৰা। আৰু আমি উন্নত চিকিৎসা কৰিবলৈ চেষ্টা কৰিম। গোটেই ৰিপৰ্ট খিনি মই চাম সিহঁতৰ যি য'ত আছে। আৰু অসমৰ ৰাইজৰ ছাপোৰ্ট লাগিব। আকৌ এজনী 8.5 বছৰীয়া জোনালী দলেক চিকিৎসা কৰিবলৈ সাজু হৈছে মিষ্টাৰ বিটো। মাত্ৰ আমাৰ যি এটা ট্ৰাষ্ট গঠন হ'ব, মিষ্টাৰ বিটো যিটো ট্ৰাষ্ট গঠন হ'ব, ট্ৰাষ্টটো গঠন হলে অপেক্ষা কৰক। অতি সোনকালে এই জোনালী দলে দায়িত্ব আমি লৈ আছো। গতিকে আহিলো, জোনালী দলে ঘৰটো দেখালো, আৰু মানুহ যথেষ্ট বহি আছে। মিষ্টাৰ বিটো অহা গম পাই তেওঁলোক আহিছে, ধন্যবাদ জনালো তেওঁলোকলৈ। আৰু দুখ লাগিলে তেওঁলোকৰ অৱস্থাটো দেখি, ঘৰৰ অৱস্থা দেখিছে। এখন চাং দি থোৱা আছে, চাংখনৰ তলত এতিয়াও পানী শুকোৱা বেছি দিন হোৱা নাই ন? গোটেই পানীটো ভৰি গৈছিল, কালি পৰহি শুকাইছে পানী। এনেকুৱা বানপীড়িত অঞ্চলত এনেকুৱা দুৰ্ভগীয়া মানুহ থকাটো খুবেই দুখ লাগে। গতিকে আছো মিষ্টাৰ বিটো, সহায় কৰিম। এতিয়া বিদায় মাগিছো। যথেষ্ট বহুত দূৰত, বহুত ভিতৰত আহিলো, গম নাপাওঁ ইমান ভিতৰত বুলি।
দিম জোনালী দলেক এটা নতুন জীৱন উপহাৰ দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব তাইক আগুৱাই নিবলৈ চেষ্টা কৰিম তাই যাতে দৌৰিব পৰা হয় এদিন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পূৰ্ণিমাৰ দলে দৰে যাতে জোনালী দলেও সুস্থ হৈ পৰে তাকে কামনা কৰিব বুলি আশা কৰি বিদায় মাগিছো ধন্যবাদ